উত্তৰ পূৰ্বাঞ্চলৰ এখন শ্ৰেষ্ঠ কলেজ কটন কলেজ আৰু সমগ্ৰ অসমৰ আটাইতকৈ আগশাৰীৰ কলেজ কটন কলেজ আৰু ভাৰতবৰ্ষৰ ভিতৰতে এখন অত্যন্ত গুৰুত্বপূৰ্ণ আগশাৰীৰ কলেজ কটন কলেজ। সেই কটন কলেজত ধনৰ অভাৱত আপোনাৰ কটন কলেজৰ মাটি বা কটন কলেজৰ বিল্ডিং বিক্ৰী বা বন্ধক বা লিজৰ যি কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে, এইটোৱে প্ৰত্যেকজন অসমীয়াক সচেতন অসমীয়াক ব্যথিত কৰি তুলিছে। আৰু এজন অসমীয়া হিচাপে, এজন অসমৰ মানুহ হিচাপে, অসমৰ এজন নাগৰিক হিচাপে, এজন কটনিয়ান হিচাপে, প্ৰাক্তন কটনিয়ান হিচাপে, কটন কলেজৰ এডিটৰ কটনিয়ান বা মেগাজিন ছেক্ৰেটাৰী হিচাপে আৰু কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে, লগতে অসমৰ এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে, ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু এজন বিধায়ক হিচাপে সকলো ফালৰ পৰাই আমি কটন কলেজৰ এই আৰ্থিক দুৰৱস্থা আৰু কটন কলেজে আৰ্থিক দুৰৱস্থাৰ কাৰণে নিজৰ মাটি বন্ধকত বা মাটি লিজত বা মাটি বিক্ৰী বা বিল্ডিং বিক্ৰী বা মাটি বিল্ডিং লিজত দিয়াৰ যি অভাৱনীয় ঘটনা সংঘটিত হৈছে তাৰ কাৰণে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। এইটো বেদনাদায়ক ঘটনা, গোটেই জাতিটোৰ কাৰণে এটা বেয়া খবৰ। সকলোৱে কয় যে কটন কলেজ হ'ল এনেকুৱা এখন কলেজ, কটনে যদি আজি ভাবে অসমে কাইলৈ সেইটো ভাবিব পাৰে। তেনেকুৱা এখন আমাৰ শৈক্ষিক প্ৰতিষ্ঠান, তেনেকুৱা এখন বৌদ্ধিক প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ যদি আজি ধনৰ অভাৱ হয়, সেই প্ৰতিষ্ঠানখন চলাবৰ কাৰণে যদি নিজৰ মাটি বা নিজৰ বিল্ডিং বা নিজৰ স্পেচ যদি বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে সেই ৰাজ্যখনৰ চৰকাৰখন সঁচাকৈ এখন ভয়ানক জনগণ বিৰোধী এখন চৰকাৰ, ভয়ানক এখন দেউলীয়া চৰকাৰ, ভয়ানক শিক্ষা বিৰোধী এখন চৰকাৰ, ভয়ানকভাৱে আমাৰ শৈক্ষিক ব্যৱস্থা বিৰোধী এখন চৰকাৰ নিশ্চয় হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰীজন নিজে কটন কলেজৰ এজন ছাত্ৰ আছিলে আৰু নিজে কটন কলেজৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰীও আছিলে। তো তেখেতৰ কাৰ্যকালত আচলতে কটন কলেজত ধনৰ অভাৱত এনেকৈ এক্সিকিউটিভ কাউন্সিলে নিজৰ স্পেচ বা নিজৰ মাটি বা নিজৰ বিল্ডিং বিক্ৰী বা লিজত দিবলগীয়া হোৱা ঘটনাটো এইটো এটা নিন্দনীয় ঘটনাই নহয়, এইটো গোটেই জাতিটোৰ কাৰণে এটা অশনি সংকেত। আমাৰ শৈক্ষিক প্ৰতিষ্ঠানবিলাকক যি ধৰণে এফালৰ পৰা চেপি অনা হৈছে, খুন্দি অনা হৈছে, মাৰিব খোজা হৈছে, কেতিয়াবা প্ৰথমতে তেওঁলোকক অট'নমি দিয়াৰ নামত, কেতিয়াবা তেওঁলোকক ইউনিভাৰ্চিটি দিয়াৰ নামত, ইউনিভাৰ্চিটিখন খুলি দিয়াৰ পাছত সেইখনক চেল্ফ ছাফিচিয়েণ্ট হ'ব লাগিব বুলি, তেওঁলোকে নিজে ধন আহৰণ কৰিব লাগিব বুলি প্ৰেছাৰ দিয়াৰ জৰিয়তে এনেকৈ শিক্ষাক ব্যক্তিগতকৰণৰ যি দুৰভিসন্ধি, শিক্ষাক ব্যক্তিগতকৰণৰ বিজেপি চৰকাৰৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰেই আচলতে বলি হৈছে আজি কটন কলেজ। সেইকাৰণে এই মুহূৰ্তত মই ৰাইজৰ দলৰ সভাপতি হিচাপে, এজন বিধায়ক হিচাপে আৰু এজন নাগৰিক আৰু প্ৰাক্তন কটনিয়ান হিচাপে একেলগতে দাবী উত্থাপন কৰিছোঁ যে কটন কলেজৰ এই সংকট অচিৰে দূৰ কৰিব লাগে, অৰ্থনৈতিক সংকট অচিৰে দূৰ কৰিব লাগে আৰু কটন কলেজক কেৱল শৈক্ষিক চৰ্চাৰ অনুষ্ঠান কৰি ৰাখিব লাগে, ইয়াক বেপাৰৰ অনুষ্ঠানত পৰিণত কৰিব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে সঁচাকৈ যদি চৰকাৰখন দেউলীয়া হৈছে, সঁচাকৈ যদি চৰকাৰখনৰ কটন কলেজখন চলাবলৈ সঁচাকৈ ধনৰ অভাৱ ঘটিছে, তেতিয়াহ'লে চৰকাৰে প্ৰথম কামটো কৰিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীজনে দৈনিক 8 লাখ টকাৰে যিখন হেলিকপ্টাৰ ৰৈ আছে, সেই হেলিকপ্টাৰখন এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেই টকাটোৰে কটন কলেজখন চলোৱাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীজনে ডেইলি 8 লাখ টকাৰে হেলিকপ্টাৰ চলোৱাৰ কোনো প্ৰয়োজনবোধ আমি নেদেখোঁ। কোনো কাৰণেই নাই যে অসমৰ প্ৰত্যেক দিনাই তেওঁ হেলিকপ্টাৰত ঘূৰি ফুৰিব আৰু প্ৰত্যেক দিনাই অসমৰ নিচিনা দুখীয়া ৰাজ্য এখনত যি আটাইতকৈ উচ্চ শিক্ষানুষ্ঠানখন, আটাইতকৈ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানখন চলাবৰ কাৰণে ধনৰ নাটনি ঘটিব, সেই ৰাজ্যখনত কেৱল চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰ লৈ ঘূৰিব। আজি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে অকল তেখেতে হেলিকপ্টাৰত নুঘূৰে দেই,
তেখেতে এখন চাৰ্টাৰ্ড ফ্লাইটো বুক কৰি থৈ দিছে, চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰ দুইটা। এই দুইটা বুক কৰি থৈ দিয়াৰ কাৰণে কি হৈছে, সাংঘাতিক ধৰণৰ পইচা খৰচ হয়। এই দুইখন বুক কৰাটো কমাই দিলেই বা নাইকিয়া কৰি দিলেই আৰু স্বাভাৱিক বিমানত তেওঁ অহা যোৱা কৰিবলৈ আৰম্ভ কৰিলে আচলতে কটন কলেজৰ কাৰণে অন্ততঃ ধনখিনি ওলাই যাব। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা, যদি অসমৰ মুখ্যমন্ত্ৰী তাৰ পাছতো নোৱাৰেগৈ, কটন কলেজখন যদি সঁচাকৈ চলাব নোৱাৰে, চৰকাৰখন যদি সঁচাকৈ ব্যৰ্থ হৈ গৈছে, চৰকাৰখন যদি সঁচাকৈ দেউলীয়া হৈ গৈছে, তেতিয়াহ'লে অসমৰ ৰাইজক কৈ দিয়ক যে অসমৰ ৰাইজে নিজে নিজে চলক কটন কলেজখন। অসমৰ ৰাইজে তেখেতে ভিক্ষা কৰক। অসমৰ মুখ্যমন্ত্ৰীজনে কটন কলেজৰ কাৰণে বা শিক্ষানুষ্ঠানবিলাকৰ কাৰণে ভিক্ষা কৰক। তেখেতে ভিক্ষা খোজক, অসমৰ মানুহে নিশ্চয় তেখেতক ভিক্ষা দিব। আৰু যদি একেবাৰে নোৱাৰে তেতিয়াহ'লে একেবাৰে এৰি দিয়ক আৰু যে মই হাত দাঙি দিলোঁ, মই মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ, এই বুলি কৈ দিয়ক। তেতিয়াহ'লে অসমৰ মানুহে নিজে কটন কলেজ চলাব। আমি চবেই লগ লাগি চলাম, চবেই আমি ধন দিম, চবেই কিবা কিবি নিজৰ ইনকামৰ পৰা কিবা এটা পইচা দিম, চবেই কটন কলেজ তেনেকৈ চলাম যদি মুখ্যমন্ত্ৰীয়ে নোৱাৰে। আচলতে কটন কলেজ চলাব নোৱাৰা মানুহজন তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। আৰু যিখন চৰকাৰে অসমৰ আটাইতকৈ অগ্ৰণী শিক্ষানুষ্ঠানখন চলাবৰ কাৰণে ধন দিব নোৱাৰে, সেই চৰকাৰখনে চৰকাৰত থকাৰ যোগ্যতা নাই। যদি সঁচাকৈ কটন কলেজ চলাব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক, বিজেপি চৰকাৰখনে পদত্যাগ কৰক। এখন চৰকাৰ দেউলীয়া হৈ গৈছে, লোন লৈও চলাব পৰা নাই যেতিয়া, ঋণ লৈও যেতিয়া আটাইতকৈ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানখন চলাব পৰা নাই, তাৰ পাছত আৰু এই চৰকাৰখনে আচলতে শাসনত থকাৰ কোনো